আম পাৰিব যাব ওলাইছোঁ। নিজৰ আমজোপাত মাথো 4টাহে, সেয়েহে ওচৰতে এজোপা আছে। মানুহজন, মই, খুৰী, ল'ৰা আমি গোটেইখিনিয়ে ভাবিছোঁ যিমানখিনি পাৰোঁ সিমানখিনি আম পাৰি মেলি আচাৰ বনাবৰ কাৰণে যা যোগাৰ কৰোঁ। যদিহে জপনাখন মাৰি থৈ নাযাওঁ তেতিয়া আকৌ বাৰীত থকা আমাৰ কঠীয়াখিনি গৰুৱে একেবাৰে ফিনিছ মাৰি দিব। ভালদৰে জপনাখন মাৰি মেলিয়ে আহি পালোহি আৰু এইজোপাই হৈছে আজিৰ পৰা 11 বছৰ আগৰ পৰা মই দেখা পায়ে আছোঁ। এই আমজোপা ইমান যে লাগে, কিন্তু এবাৰ গম পাইছে চাগে আমজোপা কাটি দিব বুলি, সেয়েহে লগাও বহুত কম। আজি কেইবাদিনৰ আগৰ পৰাই বহুতে আহি খায়ে আছে, পাৰিয়ে আছে। বৰষুণ দিয়াৰ কাৰণে আমি পাৰিব পৰা নাছিলোঁ। মানুহজনে বৰ ধুনীয়াকৈ গছৰ ওপৰলৈ উঠি যায়, সেয়েহে একদম টিপকৈ ওপৰলৈ উঠিয়ে গ'ল আৰু গৈ মেলি চাওকচোন একেবাৰে টিকনিত পালেগে। আৰু এয়া হৈছে আমাৰ খুৰীয়ে ওপৰলৈ দাখন পঠাই দিয়ে। মানুহজনে গোটেই ডালখিনি ধুনীয়াকৈ কাটি দিলে, যিখিনি ডালত আম লাগি আছে। আমিতো অকলে খালে নহ'ব, কাৰণ গোটেই গাঁৱৰ ৰাইজে আহি এই আমজোপা সকলোৱে মানে আচাৰ তথা পকাৰ সময়তো খাবলৈ পায়। সেয়েহে অলপমান ডালৰ পৰাহে এনেকৈ সৰু সৰুকৈ ডাল কেইটামান কাটি মোৰ আৰু খুৰীৰ কাৰণে অলপ আচাৰ বনাব পৰাকৈ আমখিনি পাৰি দিলে। বতৰৰ ফল বতৰত খাই নল'লে আকৌ যিহেতু পাছত নাপাওঁ, সেয়েহে এতিয়াই এটা বছৰৰ কাৰণে গোটাব লাগিব। আম কেঁচাকৈ চকলিয়াই খাই খুব বেছি ভাল লাগে। ইমান ধুনীয়াকৈ মানুহজনে গছৰ ওপৰলৈ উঠি গৈও আকৌ তললৈ নামি আহিলে। গছত উঠা অভ্যাসটো সৰুৰ পৰা একচুৱেলি থাকিবই লাগে, কাৰণ কেতিয়াবা ঘপককৈ কিবা এটা পাৰিবৰ কাৰণে সুবিধা হয়। মই আৰু মৰমে এফালে বুটলিলোঁ, খুৰী আৰু বলেনে সিটো পাৰে যিমানখিনি আছে বুটলি মেলি এইফালে এটা বাল্টি ফুল কৰি দিলে খুৰীৰ কাৰণে, আৰু মোৰ কাৰণে এটা খৰাহী ফুল কৰি ল'লোঁ। মই ইমান ধুনীয়াকৈ আচাৰ বনোৱাত স্মাৰ্ট নহয়, সেয়েহে মা নতুবা বৌ নহ'লে বান্ধৱী তিনিওগৰাকীৰ ভিতৰত কাৰোবাৰ এগৰাকীলৈ মোৰ আমখিনি প্ৰেৰণ কৰিম। ৰহিমলাই মাছৰ খোৰা মূৰত লৈ যায় যে ঠিক তেনেকুৱাই হৈছে। খুৰীয়ে আকৌ বাল্টিটো হাতেৰে বুকি আনিলে, মই আকৌ মোৰ খোৰাটো মূৰতে বুকি এয়া আমাৰ দদাই খুৰী ঘৰ আহি পালোহি। এয়াই হৈছে আমাৰ দদাই আৰু খুৰী ঘৰখন। যিহেতু আপোনালোকক প্ৰায় কৈয়ে থকা হয় যে আমাৰ দদাই খুৰী বুলি। ইয়াতে এতিয়া ভাবিছোঁ কেইটামান চকলিয়াই খাই লওঁ। গাঁৱত থাকিলে এটাই লাভ নহয়নে, যদিহে এতিয়া ইমানখিনি বজাৰৰ পৰা আনিব লগা হোৱা হ'লে 500-600 টকা এটা আমি আমকে কিনিব লগা হ'লে, আৰু গাঁৱত আছিলোঁ কাৰণেহে ইমানখিনি ৰেহাইও হ'ল আৰু ইমান ধুনীয়াকৈ আচাৰো বনাম। আপোনালোকে আহিলে এবাৰ কিন্তু আমৰ আচাৰ খুৱাম। লগতে খুৰীয়ে বোলে একেবাৰে কাটি মেলি আচাৰখিনি আজি তৈয়াৰে কৰিব, সেয়েহে নিমখত ডুবাবৰ কাৰণে আমখিনি কাটিয়ে ল'লে।